প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো অত্যন্তই জ্ঞানবৰ্ধক আৰু বহুতেই প্ৰেৰণাদায়ক। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম আচলতে পত্নীৰ সেই কণ তিনিটা গুণ আছে যাক প্ৰতিজন পুৰুষে লক্ষ্য কৰাটো উচিত। যি পুৰুষে নিজৰ পত্নীৰ এই তিনিটা গুণ লক্ষ্য কৰে তেওঁ নিজৰ জীৱনত কেতিয়াও দৰিদ্ৰ নাথাকে। তেওঁৰ ঘৰত সদায় মা লক্ষ্মীৰ বাস থাকে আৰু মা লক্ষ্মীৰ কৃপাদৃষ্টি সদায় তেওঁলোকৰ ওপৰত বজাই ৰাখে। প্ৰিয় দৰ্শক, তাৰ আগতে আপোনালোক সকলোৰে ওচৰত এটা সৰু অনুৰোধ আছে। যদি আপোনালোক এই চেনেলটোত নতুন বা প্ৰথমবাৰৰ বাবে আহিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আমি আমাৰ চেনেলত প্ৰতিদিনে এই ধৰণৰ জ্ঞানবৰ্ধক আৰু প্ৰেৰণামূলক ভিডিঅ' আপলোড কৰি থাকোঁ। তেন্তে বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। এদিনৰ কথা, এখন গাঁৱত এজন মানুহ বাস কৰিছিল। সেই মানুহজন নিজৰ পত্নীৰ বাবে বহুতেই কষ্ট পাইছিল, কিয়নো তেওঁৰ পত্নীয়ে সৰু সৰু কথাতেই নিজৰ স্বামীৰ সৈতে সদায় কাজিয়া বিবাদ কৰিছিল। তাৰ ফলত তেওঁৰ ঘৰত সম্পূৰ্ণ দৰিদ্ৰতা নামি আহিছিল। খাবলৈ ঘৰত একো দানা নাছিল, পান কৰিবলৈ পানী নাছিল, আনকি পিন্ধিবলৈ কাপোৰো নাছিল। প্ৰতিদিনৰ এই ক্লেশৰ বাবে সেই পুৰুষজন নিজৰ পত্নীৰ ওপৰত অতি বেছি অতিষ্ঠ হৈ পৰিছিল। এদিনৰ কথা, সেই মানুহজন নিজৰ ঘৰ এৰি জংঘলৰ ফালে ওলাই যায়। জংঘললৈ গৈ থাকোঁতেই সেই মানুহজনৰ এজন সাধুৰ সৈতে সাক্ষাৎ হয়। তেতিয়া সেই মানুহজন সাধুৰ ওচৰত বহি পৰে আৰু তাতেই বহি কান্দিবলৈ ধৰে। সাধুজনে মানুহজনক সুধিলে, "পুত্ৰ, তোমাৰ কি হ'ল? তুমি কিয় কান্দি আছা?" তেতিয়া সেই মানুহজনে সাধুজনক ক'লে, "মহাৰাজ, মোৰ ঘৰত মোৰ পত্নী আৰু মোৰ দুটা সৰু সৰু সন্তান আছে। মোৰ পত্নীয়ে মোৰ কোনো কথা নুশুনে। সৰু সৰু কথাতেই মোৰ সৈতে সদায় কাজিয়া বিবাদ কৰে, যাৰ ফলত মোৰ এটা সৰু ব্যৱসায় আছিল সেয়াও বন্ধ হৈ গ'ল। এতিয়া আমি ঘৰত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। আমাৰ ঘৰত খাবলৈ একো নাই, পান কৰিবলৈ পানী নাই আৰু পিন্ধিবলৈ কাপোৰো নাই। কিন্তু মই মোৰ পত্নীক বুজাবলৈ চেষ্টা কৰোঁ যে কাজিয়া বিবাদ নকৰিবা। তাৰ পাছতো তেওঁ প্ৰতিদিনেই ঘৰত কাজিয়া কৰে। এই কাৰণেই মই বহুত দুখী আৰু অতি বেছি চিন্তিত হৈ পৰিছোঁ। সেইবাবেই মই ঘৰ এৰি আপোনাৰ চৰণলৈ আহিছোঁ।" প্ৰিয় দৰ্শক, তেতিয়া সেই সাধু মহাৰাজে মানুহজনক ক'লে, "পুত্ৰ, তুমি নাকান্দিবা। আজি মই তোমাক এনে তিনিটা কথা ক'বলৈ গৈ আছোঁ যিবোৰ কোনো পুৰুষে নিজৰ পত্নীৰ মাজত লক্ষ্য কৰিলে তেওঁ কেতিয়াও জীৱনত দৰিদ্ৰ নহয়। তেওঁৰ ঘৰত কেতিয়াও কাজিয়া বিবাদ নাথাকে আৰু তেওঁ ব্যৱসায়তো সদায় উন্নতি কৰে।" প্ৰিয় দৰ্শক, তাৰ পাছত সেই সাধু মহাৰাজে মানুহজনক ক'লে, "মই তোমাক যি কথাবোৰ ক'বলৈ গৈ আছোঁ সেই তিনিটা কথা মনত গাঁঠি বান্ধি ল'বা।" তেতিয়া সেই মানুহজনে সাধু মহাৰাজৰ কথাবোৰ অতি মনোযোগেৰে শুনিবলৈ ধৰিলে আৰু তেতিয়া সেই মানুহজনে সাধু মহাৰাজক ক'লে, "প্ৰভু, অনুগ্ৰহ কৰি আপুনি মোক শীঘ্ৰেই কওকচোন সেই কণ তিনিটা কথা যাক প্ৰতিজন পুৰুষে নিজৰ পত্নীৰ মাজত লক্ষ্য কৰা উচিত।" তেতিয়া সেই সাধু মহাৰাজে মানুহজনক এটা কাহিনী ক'বলৈ ধৰিলে। এখন নগৰত এজন ধনৱন্ত ব্যক্তি বাস কৰিছিল। সেই ব্যক্তিজনৰ বহুত ডাঙৰ ব্যৱসায় আছিল। তেওঁ তেওঁৰ পত্নীৰ লগত একেলগেই বাস কৰিছিল। পৰস্পৰৰ প্ৰতি বহুত মৰম আৰু ভালপোৱা আছিল। তেওঁলোকৰ ঘৰত কেতিয়াও কোনো ধৰণৰ কাজিয়া বিবাদ হোৱা নাছিল। সেইবাবেই তেওঁলোকৰ ঘৰত সদায় মা লক্ষ্মীয়ে বাস কৰিছিল আৰু তেওঁলোকে ব্যৱসায়ত বহুত বেছি উন্নতি কৰি আছিল। ব্যক্তিজন আৰু তেওঁৰ পত্নীৰ মাজত ইমানেই গভীৰ প্ৰেম আছিল যে ওচৰে পাজৰে থকা মানুহবোৰে তেওঁলোকৰ এই প্ৰেম দেখি ঈৰ্ষা কৰিবলৈ ধৰিছিল। এই প্ৰেমৰ উদাহৰণ গাঁৱৰ প্ৰতিজন মানুহেই দিয়া কৰিছিল। এনেদৰে কথা বাঢ়ি বাঢ়ি শেষত সেই ব্যক্তিজন আৰু তেওঁৰ পত্নীৰ কথা গাঁৱৰ ৰজাৰ কাণতো পৰিল। যেতিয়া তেওঁলোকৰ কথা ৰজাৰ কাণত পৰিল তেতিয়া ৰজাইও তেওঁলোকৰ প্ৰেমক বহুত প্ৰশংসা কৰিলে আৰু ক'লে, "আমাৰ গাঁৱত এনে এজন পুৰুষ আৰু এগৰাকী নাৰী আছে যিসকলৰ ঘৰত কেতিয়াও কাজিয়া বিবাদ নহয়। তেওঁলোকৰ দুয়োৰে মাজত ইমান গভীৰ প্ৰেম আছিল যে তেনেকুৱা প্ৰেম ৰজাইও নিজৰ জীৱনত কেতিয়াও আগতে দেখা নাছিল।" প্ৰিয় দৰ্শক, এদিনৰ কথা,
সেই ৰজাই সম্পূৰ্ণ নগৰত ধিংধৰা পিটুৱাই ঘোষণা কৰোৱালে আৰু ক'লে, এই ৰাজ্যত যিমান মানুহ আছে সকলোৱে নিজৰ নিজৰ ঘৰত দীপক জ্বলাই ৰাখিব। তেতিয়া ৰাণীয়ে ৰজাক সুধিলে, মহাৰাজ, আপুনি কিয় সকলোৰে ঘৰত দীপক জ্বলাই ৰাখিবলৈ কৈছে? ৰজাই ৰাণীৰ কথা শুনি ক'লে, দীপক প্ৰেমৰ প্ৰতীক। যাৰ ঘৰত দীপক জ্বলি থাকে সেই ঘৰত সদায় প্ৰেম বজাই থাকে। আৰু মই বিচাৰোঁ যে যি প্ৰেম সেই ধনৱন্ত ব্যক্তি আৰু তেওঁৰ পত্নীৰ মাজত আছে, সেই একেই প্ৰেম আমাৰ এই নগৰ আৰু আমাৰ এই ৰাজ্যৰ প্ৰতিটো স্বামী স্ত্ৰীৰ মাজত থাকক। সেইবাবেই মই প্ৰতিটো ঘৰত দীপক জ্বলাই ৰাখিবলৈ কৈছোঁ। প্ৰিয় দৰ্শক, ৰজাৰ সৈনিকসকলে সম্পূৰ্ণ নগৰত ধিংধৰা পিটাই ঘোষণা কৰিলে আৰু ক'লে, সকলোৰে ঘৰত ৰাতি দীপক জ্বলাই থব লাগিব। ৰজাৰ আদেশ মানি সকলো নগৰবাসীয়ে নিজৰ নিজৰ ঘৰত দীপক জ্বলাই ৰাখিলে। কিন্তু যেতিয়াই আধা ৰাতি হ'ল তেতিয়াই সকলোৰে ঘৰত দীপক নুমাই গ'ল। কিন্তু সেই ধনৱন্ত ব্যক্তিৰ ঘৰত দীপক নুনুমিল, কিয়নো দীপক প্ৰেমৰ প্ৰতীক। আৰু সেই কাৰণেই ব্যক্তিজনৰ ঘৰত দীপক সদায় জ্বলাই ৰাখিছিল, যাতে সেই ধনৱন্ত ব্যক্তি আৰু তেওঁৰ পত্নীৰ মাজত প্ৰেম সদায় অটুট হৈ থাকে। কিন্তু সেই ব্যক্তিজনৰ পত্নীয়ে নিজৰ ইচ্ছামতে কাম কৰিছিল, যি মন গৈছিল সেইটোৱেই কৰিছিল। তথাপিও সেই ব্যক্তিজনৰ এই কথাত কেতিয়াও কোনো অসুবিধা হোৱা নাছিল, কিয়নো তেওঁ বহুত বুদ্ধিমান আছিল। তেওঁ ভাবিছিল, যদি মই মোৰ পত্নীক বাৰে বাৰে বাধা দিওঁ তেন্তে ঘৰত অযথা কাজিয়া বিবাদ হ'ব। সেইবাবেই ব্যক্তিজনে তেওঁৰ পত্নীৰ কিছুমান কথা আৰু কিছুমান অভ্যাস নজৰআন্দাজ কৰিছিল, যাতে স্বামী স্ত্ৰীৰ মাজত থকা সেই প্ৰেম সদায় বজাই থাকে। এদিনৰ কথা, ৰজা আৰু ৰাণী নিজৰ মহলৰ ছাদৰ ওপৰত থিয় হৈ সমগ্ৰ নগৰৰ দৃশ্য চাই আছিল। তেতিয়া ৰজা-ৰাণীয়ে দেখিলে যে সম্পূৰ্ণ ৰাজ্যটো অন্ধকাৰত ডুব গৈছে, কিন্তু কেৱল সেই ধনৱন্ত ব্যক্তিৰ ঘৰতহে দীপক জ্বলি আছিল। তেতিয়া ৰজাই ৰাণীক ক'লে, চোৱা, ধনৱন্ত ব্যক্তি আৰু তেওঁৰ পত্নীৰ মাজত কিমান গভীৰ প্ৰেম আছে। সকলোৰে ঘৰত দীপক নুমাই গ'ল, কিন্তু ধনৱন্ত ব্যক্তিৰ ঘৰৰ দীপক এতিয়াও জ্বলি আছে। ইয়াৰ অৰ্থ এইটো যে সেই ব্যক্তিজন আৰু তেওঁৰ পত্নীৰ মাজত বহুত প্ৰেম আছে। তেতিয়া ৰাণীয়ে ৰজাক ক'লে, মহাৰাজ, ধনৱন্ত ব্যক্তি আৰু তেওঁৰ পত্নীৰ মাজত যি প্ৰেম আছে, সেয়া এইবাবেই যে সেই ব্যক্তিজনৰ পত্নী বহুত বুদ্ধিমান। সেইবাবেই সিহঁতৰ ঘৰত সদায় প্ৰেম বজাই থাকে। প্ৰিয় দৰ্শক, যেতিয়া ৰজাই ৰাণীৰ কথা শুনিলে তেতিয়া ৰজাই ক'লে, নহয় মহাৰাণী, ইয়াত তেওঁৰ পত্নী নহয়, ব্যক্তিজনহে বেছি বুদ্ধিমান। সেইবাবেই তেওঁলোকৰ ঘৰত কেতিয়াও কাজিয়া বিবাদ নহয়। কিন্তু ৰাণীয়ে সেই কথাটো মানি নল'লে। এনেদৰেই ৰজা আৰু ৰাণীৰ মাজত তৰ্ক-বিতৰ্ক আৰম্ভ হৈ গ'ল। তেতিয়া ৰজাই ক'লে, চোৱা, আমাৰ তৰ্ক কৰাৰ প্ৰয়োজন নাই। আমি দুয়ো তেওঁলোকৰ এটা পৰীক্ষা লওঁ। পৰীক্ষাত যিজন বা যিগৰাকী উত্তীৰ্ণ হ'ব, সেইজনেই বুদ্ধিমান বুলি মানি ল'ম। ৰজা আৰু ৰাণী দুয়োয়ে এই কথাত একমত হ'ল আৰু সেই দুয়োকে পৰীক্ষা ল'বলৈ সাজু হৈ পৰিল। তাৰ পিছত ৰজা নিজৰ ৰাজমহললৈ গ'ল আৰু নিজৰ দাসীক মাতিলে। ৰজাই দাসীক ক'লে, তুমি সেই ধনৱন্ত ব্যক্তিগৰাকীৰ ওচৰলৈ যোৱা। মই তোমাক যি যি কথা কৈ দিম সেইবোৰ গৈ তেওঁক ক'বা। তেতিয়া দাসীয়ে ক'লে, ঠিক আছে মহাৰাজ। তাৰ পাছত সেই দাসীয়ে ৰজাৰ কথা শুনি ব্যক্তিগৰাকীৰ ওচৰলৈ যায়। সেই সময়ত তেওঁৰ পত্নী বজাৰলৈ কিছুমান সামগ্ৰী ল'বলৈ গৈছিল। তেতিয়া সেই ৰজাৰ দাসীয়ে ব্যক্তিজনক ক'লে, মই ৰাজমহলৰ পৰা আহিছোঁ, মোক ৰজা চাহাবে পঠিয়াইছে। তেতিয়া ব্যক্তিজনে দাসীক ক'লে, কওকচোন, মই আপোনাৰ কি সেৱা কৰিব পাৰোঁ? আপুনি বহক, মই আপোনালৈ এগিলাচ পানী লৈ আহোঁ। তেতিয়া দাসীয়ে ক'লে, নালাগে, মই ৰজা চাহাবৰ দাসী। মই কেৱল আপোনালৈ ৰজাৰ এটা সংবাদ লৈ আহিছোঁ। তেতিয়া ব্যক্তিজনে ক'লে, ঠিক আছে দাসী, আপুনি মোক কওকচোন, ৰজা চাহাবে মোৰ বাবে কি সংবাদ পঠিয়াইছে? তেতিয়া দাসীয়ে ক'লে, ৰজা চাহাবে মোক এইটো ক'বলৈ কৈছে, যদি আপুনি নিজৰ পত্নীক ত্যাগ কৰে তেন্তে ৰজা আপোনাক বহুতো হীৰা-মণি আৰু অলংকাৰ দিব, লগতে আপোনাক ৰাজমহলত এটা ভাল পদত চাকৰিও দিব। কিন্তু ব্যক্তিজনে এই প্ৰস্তাৱত কোনোভাৱেই ৰাজি নহ'ল। ইফালে ৰাণীয়ে ৰজাক আগতেই কৈছিল
নহয়, ব্যক্তিজন বুদ্ধিমান নহয়, তেওঁৰ পত্নীহে বেছি বুদ্ধিমান। সিহঁতৰ কথাক লৈ ৰজা আৰু ৰাণীৰ মাজত আকৌ তৰ্ক-বিতৰ্ক আৰম্ভ হ'ল। তেতিয়া ৰাণীয়ে ৰজাক ক'লে, আপুনি ব্যক্তিজনৰ পৰীক্ষা লৈছে, এতিয়া ময়ো তেওঁৰ পত্নীৰ পৰীক্ষা ল'ব বিচাৰোঁ। তেতিয়াহ'লে স্পষ্ট হৈ যাব যে সিহঁতৰ মাজত আচলতে কোন বেছি বুদ্ধিমান। তেতিয়া ৰজাই ৰাণীক ক'লে, প্ৰিয়ে, ঠিক আছে, তুমি এবাৰ তেওঁৰ পত্নীৰ পৰীক্ষা লৈ চোৱা। তাৰ পিছত ৰাণীয়ে নিজৰ ৰাজমহলৰ পৰা এজন দাসক মাতি পঠিয়ালে আৰু ক'লে, মই তোমাক যি যি কথা কৈ দিছোঁ সেই সকলো কথা গৈ ধনৱন্ত ব্যক্তিৰ পত্নীক ক'বা। তাৰ পাছত ৰজাৰ দাসজন তেওঁৰ ওচৰলৈ গ'ল। সেই সময়ত তেওঁৰ স্বামীয়ে নিজৰ কামৰ বাবে বাহিৰলৈ গৈছিল। ঘৰতে কেৱল তেওঁ অকলেই আছিল। দাসজনে সুযোগ দেখি তেওঁৰ ওচৰলৈ গৈ ক'লে, মই ৰাজমহলৰ পৰা আহিছোঁ, মোক ৰাণীয়ে পঠিয়াইছে। তেতিয়া তেওঁ ক'লে, ঠিক আছে, কওকচোন, ৰাণীয়ে কিয় আপোনাক মোৰ ওচৰলৈ পঠিয়াইছে? তেতিয়া সেই দাসজনে তেওঁক ক'লে, ৰাণীয়ে কৈছে, যদি আপুনি নিজৰ স্বামীক ত্যাগ কৰে তেন্তে আপোনাক বহুত হীৰা-মণি আৰু অলংকাৰ দিব, আৰু যদি আপুনি নিজৰ স্বামীক মাৰি পেলায় তেন্তে আপোনাক নিজৰ ৰাজ্যৰ আধা অংশ দিব। দাসজনৰ কথা শুনি ব্যক্তিজনৰ পত্নীয়ে সহজেই ৰাজি হৈ গ'ল আৰু ক'লে, ঠিক আছে, যদি ৰাণীয়ে মোক নিজৰ ৰাজ্যৰ আধা অংশ দিয়ে তেন্তে মই মোৰ স্বামীক মাৰি পেলাম। প্ৰিয় দৰ্শক, তেতিয়া ৰজাৰ দাসজনে তেওঁক সুধিলে, মই কেনেকৈ জানিম যে আপুনি আপোনাৰ স্বামীক মাৰি পেলালে? তেতিয়া তেওঁ দাসজনক ক'লে, মোৰ ঘৰত যি দীপকটো জ্বলি আছে সেয়া তুমি দেখা পাইছা নেকি? দাসজনে ক'লে, হয়, মই দীপকটো দেখা পাইছোঁ। তেতিয়া তেওঁ ক'লে, যেতিয়া মই মোৰ স্বামীক মাৰি পেলাম তেতিয়া মই এই দীপকটো নুমাই দিম। তেতিয়া তুমি বুজি পাবা যে মই মোৰ স্বামীক মাৰি পেলাইছোঁ। ইয়াৰ পাছত সেই দাসজনে ৰাজমহললৈ উভতি গ'ল আৰু ৰজা ৰাণীক সেই সকলো কথা গৈ ক'লে। ব্যক্তিজনৰ পত্নীৰ কথা শুনি ৰাণী অতি আশ্চৰ্যচকিত হৈ পৰে আৰু তেতিয়া ৰাণীৰ মনত নাৰী জাতিৰ প্ৰতি ঘৃণাৰ ভাৱ জাগি উঠে। তেতিয়া ৰজাই নিজৰ সকলো দাস-দাসী আৰু সৈনিকসকলক মাতি ক'লে, চোৱা, মই এইটো কেতিয়াও নিবিচাৰোঁ যে মোৰ আৰু ৰাণীৰ বাবে কোনো নিৰ্দোষ মানুহৰ প্ৰাণ যাওক। সেয়ে তোমালোকে সিহঁতৰ ঘৰলৈ যোৱা, ব্যক্তিজনক সকলো কথা স্পষ্টকৈ কৈ দিয়া আৰু তেওঁৰ প্ৰাণ ৰক্ষা কৰা। ইফালে দাস আৰু দাসী সিহঁতৰ ঘৰলৈ ৰাওনা হ'ল। তেওঁলোকে ভাবিলে, ব্যক্তিজনক ৰাতিয়েই মাৰিব আৰু তাৰ পাছত দীপকো নুমাই দিব। তাৰ আগতেই আমি গৈ আক্ৰমণ কৰিব লাগিব। ইফালে এতিয়াও ৰাতি হোৱা নাছিল, সন্ধিয়াৰ সময়হে আছিল, আৰু যেতিয়াই ৰজাৰ সৈনিকসকলে আক্ৰমণ কৰিলে তেতিয়া তেওঁলোকে দেখা পালে যে ইতিমধ্যেই পত্নীয়ে তেওঁৰ স্বামীক মাৰি পেলাইছে। তেতিয়া তেওঁ দাস আৰু দাসীক ক'লে, মোৰ স্বামীকতো মই মাৰিবই লাগিছিল, ৰাতি মাথো দীপকটো নুমুৱাই দিব লাগিছিল। সেইবাবেই মই মোৰ স্বামীক দিনতেই বিষ খুৱাই মাৰি পেলাইছোঁ। এতিয়া মোৰ কাম মাথো দীপকটো নুমুওৱা। প্ৰিয় দৰ্শক, এই কথা শুনি সৈনিকসকল ভয়ত কঁপি উঠিল আৰু দৌৰি গৈ ৰজাৰ দৰবাৰত উপস্থিত হ'ল। তাৰ পিছত তেওঁলোকে ৰজাক সকলো ঘটনা গৈ ক'লে। এই সকলো কথা শুনি ৰজা খঙেৰে জ্বলি উঠিল আৰু তেওঁৰ মনত নাৰী জাতিৰ প্ৰতি গভীৰ ঘৃণাৰ ভাৱ জন্মিল। তেতিয়া ৰজাই নিজৰ সৈনিকসকলক আদেশ দিলে, সেই নাৰীগৰাকীক বন্দী কৰি মোৰ ওচৰলৈ লৈ আহা। তাৰ পাছত ৰজাৰ সৈনিকসকলে তাইক বন্দী কৰি ৰজাৰ ৰাজদৰবাৰত উপস্থিত কৰিলে। তেতিয়া ৰজাই তেওঁক কাৰাগাৰত বন্দী কৰিবলৈ আদেশ দিলে। এই ঘটনাৰ পিছত ৰজা সমগ্ৰ নাৰী জাতিৰ প্ৰতিয়েই ঘৃণা কৰিবলৈ ধৰিলে। প্ৰিয় দৰ্শক, এই কাহিনীটো সেই সাধু মহাৰাজে গাঁৱৰ সেই মানুহজনক শুনালে। তাৰ পাছত সাধু মহাৰাজে সেই মানুহজনক ক'লে, এতিয়া চাগে তুমি নিশ্চয় বুজি পাইছা যে নাৰীৰ সেই কোন তিনিটা গুণ আছে বা আচৰণ আছে যাক প্ৰতিটো পুৰুষে নিজৰ পত্নীৰ মাজত লক্ষ্য কৰাটো উচিত। তেতিয়া সেই মানুহজনে সাধু মহাৰাজক ক'লে, মহাৰাজ, মই এতিয়াও স্পষ্টকৈ বুজি নাপালোঁ যে নাৰীৰ কোন তিনিটা কথা আছে যাক প্ৰতিজন পুৰুষে লক্ষ্য কৰা উচিত।
তেতিয়া সাধু মহাৰাজে সেই মানুহজনক ক'লে, প্ৰথম কথা, প্ৰতিটো পুৰুষেই নিজৰ পত্নীৰ এইটো লক্ষ্য কৰা উচিত যে তেওঁ ক'ত অহা যোৱা কৰি আছে। যি পুৰুষে নিজৰ পত্নীয়ে ক'ত অহা যোৱা কৰি আছে সেয়া লক্ষ্য কৰে, তেন্তে তেওঁৰ ঘৰত কেতিয়াও কাজিয়া বিবাদ নহয় আৰু সি নিজৰ পত্নীৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব পাৰে। দ্বিতীয় কথাটো হ'ল, পুৰুষে নিজৰ পত্নীৰ কথা বতৰাৰ ধৰণ লক্ষ্য কৰা উচিত। পত্নীয়ে নিজৰ স্বামীক সন্মান কৰে নে নকৰে, স্বামীৰ কথা মানে নে নেমানে। যি নাৰীয়ে নিজৰ স্বামীৰ কথা নুশুনে, স্বামীক সন্মান নকৰে, তেন্তে তেওঁ নিজৰ স্বামীৰ সৈতে যিকোনো কাম কৰিব পাৰে। সেইবাবেই প্ৰতিটো পুৰুষে নিজৰ পত্নীৰ এই গুণটো নিশ্চয় লক্ষ্য কৰা উচিত। তৃতীয় কথাটো হ'ল, প্ৰতিজন পুৰুষেই নিজৰ পত্নীৰ চাল-চলন অৱশ্যই লক্ষ্য কৰিব লাগে। যি পুৰুষেই নিজৰ পত্নীৰ চাল-চলন লক্ষ্য কৰে আৰু অতিমাত্ৰা মৰম দেখুৱাই সকলো কথাত ঢিলা নিদিয়ে, বৰঞ্চ সীমাৰ ভিতৰত ৰাখে, তেন্তে তেওঁৰ ঘৰত কেতিয়াও কাজিয়া বিবাদ নহয়। প্ৰিয় দৰ্শক, এই তিনিটা কথা সাধু মহাৰাজে সেই মানুহজনক বুজাই দিলে আৰু সেই মানুহজনে এই তিনিটা কথা মনত গাঁত বান্ধি ল'লে। তাৰ পাছত তেওঁ সাধু মহাৰাজক প্ৰণাম কৰি নিজৰ ঘৰলৈ উভতি গ'ল। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।